বিপত্তে সৰ্বি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক তাত কৈছে হে উদ্ধৱ যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব কি 6টা স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া এই 6টা বস্তুৰ যদি কোনোবা এটাত ছিদ্ৰ ৰৈ যায় কমি বেছি যদি হয় তেতিয়া হলে যাজকজনৰ বিপৰ্যয় ঘটিব পাৰে মৃত্যু পৰ্যন্ত হ'ব পাৰে যাজক মানে সেৱকী যিজনে এই যাগ যজ্ঞ পূজা পাতল কৰোৱাইছে পুৰোহিতজনৰ কথা কোৱা নাই এটা ডাঙৰ কথা হল এই 6টা বস্তুত শুদ্ধতাত আমি কৰিব পাৰোনে স্থান যতে ততে যজ্ঞ নহয় জনকাদি ৰজাই আগতে 12 বছৰকৈ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰি তুলিছিল আৰু আমাৰ এতিয়া যতে ততে যাগ যজ্ঞ কৰিলে আমি কি ফল পাম কাল সময় সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগতহে আসলতে যাগ যজ্ঞ সম্পন্ন হয় তাকো বেলেগ বেলেগ যজ্ঞৰ কাৰণে সেইমতে লগ্ন উলিওৱা থাকে কোন সময়ত কেনেকৈ কিমান সময়ত যজ্ঞ কৰিব কিন্তু আমাৰ এতিয়া 12টা বজাৰ মিটিং গৈ 2টা বাজে গৈ 3টা বাজে গৈ এনেকুৱা সময়ত যদি আপুনি যজ্ঞ সময়মতে কৰিব নোৱাৰে তেতিয়া হলেও তাত খেলিমেলি লাগিব আপুনি তাত ব্যৱহাৰ কৰা দ্ৰব্য পাত্ৰ এইবিলাকো শুদ্ধ হোৱাটো প্ৰয়োজন আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ মন্ত্ৰ উচ্চাৰণত যদি খেলিমেলি হল তেতিয়া হলে যাজকৰ বিপৰ্যয় ঘটিব পাৰে ইয়াৰ উদাহৰণ ষষ্ঠ স্কন্ধ ভাগৱতত আছে তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে কাৰণ ইন্দ্ৰই তস্তা মুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল বিত্তাসুৰক তেওঁ অগ্নিকুণ্ডৰ পৰা সৃষ্টি কৰিলে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰিলে যজ্ঞ আহুতিৰ সময়ত পূৰ্ণ আহুতিৰ সময়ত যত মন্ত্ৰ উচ্চাৰিত হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰ শত্ৰু নিধন হওক আৰু তেওঁ ক্ৰোধৰ ভমকত মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত ছিদ্ৰ ৰৈ গল ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন উল্টা হৈ গল আৰু সেইকাৰণে ইন্দ্ৰৰ হাতত বিত্তাসুৰ মৰিবলগীয়া হল আপোনালোকে ইয়াত 28,000 ঋষি মুনিৰ কথা পালে কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ ভাগৱতত এইমাত্ৰ পালে তাৰ মানে তেওঁলোক বেদজ্ঞ 28 সহস্ৰ ঋষি বেদত প্ৰধান বেদজ্ঞ সকলেও যজ্ঞ 1000 বছৰ কৰাৰ পাছতো মনোবাঞ্ছিত ফল তেওঁলোকে পাব পৰা নাই তাকো দাপৰৰ শেষত কলিযুগত আৰু কেনেকৈ পাব সেইকাৰণে কৰ্ম মাৰ্গটো সাইড কৰিলে জ্ঞান মাৰ্গত কি সমস্যা আছে জ্ঞান মাৰ্গত হৈছে বিশেষভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তাৰ কাৰণে 4টা বস্তুৰ একেবাৰে প্ৰয়োজন শান্ত দান্ত তিতিক্ষা উপ্ৰতি শান্ত মানে মনৰ ওপৰত সংযম দান্ত মানে দম দম মানে ইন্দ্ৰিয়ৰ দমন তিতিক্ষা মানে সহনশীলতা গুণ আৰু উপ্ৰতি মানে বিষয়ৰ পৰা উঠিব পৰা 4টা কোৱালিটি যাৰ আছে তেওঁলোক জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী হয় অধিকাৰী মানে তেওঁলোকে জ্ঞান মাৰ্গত আগবাঢ়িব পৰা হয় এডমিশন ল'বলৈ সক্ষম হয় কিন্তু ইয়াত কোনো গ্যাৰান্টি নাই যে তেওঁলোক সফল হ'ব আপোনালোকে জানিছে আমাক কৈছিলে মই এছএছবিত আছিলো এসিস্ট্যান্ট কমান্ডেন্ট হিচাপে মই 92ত এছএছবিত জয়েন কৰিছিলো জম্মু কাশ্মীৰত আমাৰ 93ত এটা ট্ৰেনিং হৈছিল 93ত আমাৰ ট্ৰেনিংত কিছুদিন জংঘলত থাকিব লাগে জংঘল এক্সাৰসাইজ বুলি কয় থিওৰি ক্লাছ আগতে শিকায় জংঘলত কি খাব পাৰি কি খাব নোৱাৰি
এইবিলাক ভাল ধৰণে ট্ৰেইনিং দিয়াৰ পাছত জংঘলত এৰি দিয়ে কেইদিনমান জংঘলত আমি থাকিব লাগে জংঘলত ঘূৰি ফুৰোতে জম্মু কাশ্মীৰৰ এখন জংঘলত এটা গুহা সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলোঁ আৰু বুঢ়া মানুহজনক পাই পেলাই সুধিছিলোঁ যে আপুনি এই জংঘলৰ মাজত গুহাটোৰ সন্মুখত কি কৰি আছে মানুহজনে আমাক ক'লে যে এই গুহাটোত এজন ঋষিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল তেওঁ বহুতো সিদ্ধি লাভ কৰিলে কিন্তু সমাধিত ব্ৰহ্মক পোৱাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত তপস্যা ভংগ হৈ গ'ল লুডু খেলত সাপ আৰু জখলাৰ খেল আপোনালোকে যদি কোনোবাই আগতে খেলা মনত আছে ইয়াত জখলাত যদি গুটি পৰি যায় লাহে গুটি গুটি গৈ থাকে 100ৰ ওচৰত 99ত এডাল দীঘল সাপ থাকে তাত যদি গুটিটো পৰিল একেকোবে সিধাই আনি তলত পেলাই দিয়ে তপস্যা ভংগ হলে গতি একেই সব যিমান সিদ্ধি লাভ কৰিছিল সমস্তখিনি পাহৰি যায় একো মনত নাথাকে মানুহজনক আমি ক'লো যে অকণমান ভিতৰলৈ গৈ মই চাব বিচাৰো আমাক ক'লে যে ঘোৰ অন্ধকাৰ আপুনি যাব নোৱাৰিব মই বোলো চাবলৈ ইচ্ছা আছিলে তেওঁ পোহৰৰ ব্যৱস্থা কৰিলে অকণমান বন্তি এগছ লৈ আৰু ভিতৰলৈ লৈ গ'ল এখন তুলত এনেকুৱা এখন তুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে আৰু আমাক চিনাকি কৰাই দিলে এইজনে সেইজন ঋষি যিজনে 12 বছৰ তপস্যা কৰিও সফল হ'ব নোৱাৰিলে আমি চাই মেলি ওলাই আহিলো জংঘল এক্সাৰসাইজ শেষ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ আহিলো ওচৰৰ গাঁও এখনত এই কথাটোৰ বিষয়ে মই সুধিছিলোঁ যে জংঘলৰ মাজত বুঢ়া মানুহ এজন লগ পালো গুহা তাৰ সন্মুখত মোক এনেকৈ ক'লে কথাখিনি কিমান দূৰ সঁচা গাঁৱৰ মানুহখিনিয়ে ক'লে যে ছাৰ আপোনাক কোৱা প্ৰতিটো কথাই সত্য এটা কথা মাত্ৰ লুকুৱাইছে কোনটো কৈছে যিজন ঋষি বুলি বুঢ়াজনে কৈ আছিল এই ঋষিজন আন কোনো নহয় তেওঁ নিজে 12 বছৰ তপস্যা কৰিছিল তপস্যা কৰি পেলাই সফল হ'ব নোৱাৰিলে সেইটো মানসিক আঘাতত এতিয়া গুহাটোৰ সন্মুখতে ৰৈ থাকে এই ফটোখন চাই জেগাখিনি কুঁৱৰি থাকে কি ভুল কৰিলো তাৰ মানে ঘৰ দুৱাৰ বাদ দি পৰ্বতৰ মাজত জংঘলৰ মাজত একানপতীয়াভাৱে বছৰ ধৰি পেলাই তপস্যা কৰিব লাগিব তেতিয়াও তাকো গ্যাৰান্টি নাই যে আপুনি সফল হ'ব পাৰিব বিহাৰৰ পৰা এবাৰ ছত্তীশগড়ত মই ৰিক্ৰুটমেন্টৰ কাৰণে গৈছিলোঁ মাৰ্কেণ্ডেয় আশ্ৰমত এক ৰাতি আছিলোঁ পিছদিনাখন ৰাতিপুৱা এই নদীৰ পাৰেদি যাওঁতে নৰ্মদা তাৰ পৰা ওলাইছে তাত এজন ঋষি দেখা পাইছিলোঁ হাত এটা ওপৰলৈ কৰি পেলাই ধ্যানত মগ্ন হৈ আছে আৰু ওচৰত খা খবৰ কৰি গম পালো যে তেওঁ 6 বছৰ নে 8 বছৰ ধৰি হাতটো নমোৱা নাই ওপৰলৈ কৰি আছে কিমান কষ্ট সহ্য কৰিবলগীয়া হয় আমাৰ আপোনাৰ দৰে মানুহৰ কাৰণে এয়া সম্ভৱ নহয় ভগৱান কৃষ্ণই সেইকাৰণে গীতাত অৰ্জুনক ক'লে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা 12 নম্বৰ চেপ্টাৰ 5 নম্বৰ শ্লোক তাত কৈছে জ্ঞান মাৰ্গটোত অতি কষ্ট আছে ক্লেশো অধিকতৰস্তেষাম কাৰণ অব্যক্তজনক চিন্তা কৰা আমাৰ দৰে দেহাভিমানীৰ কাৰণে সহজলভ্য নহয় এইকাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা সাইড কৰালে আৰু আমাক কি দিলে ভক্তি মাৰ্গ য'ত হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি ইয়াত যদি কোনোবা এজন বুঢ়া মানুহে বা এগৰাকী বুঢ়ী মানুহে কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পৰা নাই কৃষ্ণ কৃষ্ণ বুলি কৈ আছে ক'ব লাগে কি বুলি কৃষ্ণ কত ৰিকাৰ কৈ আছে কি কত হৰ্ষইকাৰ কৃষ্ণ ভগৱানে কৈছে মই তাতো দোষ নধৰো কিয় মই সেই ভকতজনৰ হৃদয়ৰ ভাৱটো বুজি পাইছো কি ক'ব বিচাৰিছে মই জানো ভাৱগ্ৰাহী জনাৰ্দন এখন গাঁৱত এটা গৰু ৰখীয়া ল'ৰা আছিলে গোটেই গাঁৱৰ গৰুখিনি চৰাই আপোনালোকৰ ইয়াত এইফালে আজিকালি গৰু ৰাখেনে নাই নাজানো ঘৰত আমাৰ ফালে কিন্তু আগৰ দৰে গাঁওবিলাক নাইকিয়া হ'ল আমি সৰুতে থাকোতে প্ৰত্যেকৰ ঘৰত মিনিমাম 8-9টা গৰু থাকে এহাল বলদ গৰু হাল বাবৰ কাৰণে দুজনীমান গাই প্ৰত্যেক ঘৰত থাকে আজিকালি সেইবিলাক নাই
এতিয়া তেনেকৈ পাল চৰাবলৈ যোৱা বা সন্ধিয়া গৰু লৈ আহোঁতে তাৰ ধূলিৰ গোন্ধ যিটো নাকত লাগে, সেই বস্তুটো আপোনালোকে জ্যেষ্ঠসকলে পাইছে, এতিয়াৰ ল'ৰা ছোৱালীয়ে হয়তো সেইটো সুখ আৰু পোৱা নাই, সেইটো অনুভৱো হয়তো তেওঁলোকৰ নাই, তেওঁলোকে ইমানখিনি বুজিবও নোৱাৰিব। এতিয়া সেইবিলাক তেওঁলোকে গম নাপাব। গৰুখিনি লৈ আহোঁতে তাৰ ধূলিখিনি উৰাৰ পাছত সেই ধূলিৰ যিটো গোন্ধ নাকত লাগিলে যিটো আমেজ আছে, সেইটো সুখটো বৰ্তমানৰ ল'ৰা ছোৱালীয়ে সেয়া উপভোগ কৰিব পৰা নাই, কাৰণ গৰু তেনেকৈ নাই। সেই গাঁওখনত এজন গৰখীয়া আছিলে, গোটেই গাঁৱৰ গৰু সি চৰায়। মানুহখিনিয়ে মিটিং কৰি সিদ্ধান্ত কৰিছিল যে ইয়াৰ খোৱা বোৱাৰ খৰচ আমি সকলোৱে দিম। সেইকাৰণে প্ৰত্যেক দিনা সি চবৰে গৰু লৈ যায় আৰু তেনেকৈ চৰাই মেলি সন্ধিয়া ঘৰে ঘৰে সোমোৱাই দি তাৰ ঘৰলৈ যায়, আৰু খোৱা বোৱাৰ দায়িত্ব গাঁৱৰ মানুহে লয়। এদিন ই গৰু চৰাই থাকোঁতেই কাষেদি যোৱা ৰাস্তাটোৱেদি কেইজনমান ভকত দেখা পালে। একদম ধুনীয়া বগা বগা বস্ত্ৰ পৰিধান কৰি কেইজনমান ভকত আগবাঢ়িছে। ল'ৰাজনৰ মনত কিবা এটা ভাৱ হ'ল। তেওঁ ভাবিলে এইকেইজন নিশ্চয় ভগৱানৰ লগত সম্পৰ্ক থকা মানুহ, ভকত যেতিয়া, গতিকে ময়ো এওঁলোকৰ পৰা কিবা এটা মন্ত্ৰ শিকি লওঁ, ঈশ্বৰৰ আৰাধনা ময়ো কৰিম, মনলৈ ভাৱ আহিল। আৰু গৰখীয়াজন দৌৰি দৌৰি ভকতকেইজনক লগ কৰি পেলাই ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, আমি গম পাইছোঁ আপোনাক সব প্ৰভু ভগৱন্তৰ একেবাৰে মৰমৰ, মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মোক এটা মন্ত্ৰ শিকাই থৈ যাওক, ময়ো ঈশ্বৰ আৰাধনা কৰিম। এটা কথা, মানুহে কথা নোকোৱালৈকে তেওঁৰ জাতকুল গম নাপায়, কিমান পানীৰ মাছ, জ্ঞানৰ পৰিধি কিমান গম নাপায়। যদা যদা বাচ্যতি বাণী বাক্য বানম তথা তথা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া তেওঁ কোন ঠাইৰ পৰা আহিছে, কি জাতি, কি কুল, জ্ঞানৰ পৰিধি কিমান, এই গোটেইবিলাক বস্তু গম পাই যায়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। মেলে মিটিঙে মাতিলেও ডাঙৰ গামোচা চামোচা লৈ আৰামত বহি থাকিব, কথা নোকোৱাকৈ থকাটো ভাল। আৰু যদি কয়, কথা ক'ব পৰাটো এটা কলা, আৰ্ট। যদি কয় তেতিয়াহ'লে সেইসকলৰ ওচৰত ক'ব যিসকলে আপোনাৰ কথাৰ গুৰুত্ব দিয়ে, শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে। এই ল'ৰাজনে কথাকেইটা কওঁতে ভকতকেইজনে গম পালে যে ই একেবাৰে লিখা পঢ়া নজনা ল'ৰা, ইয়াক আৰু মন্ত্ৰ দি লাভ নাই। তথাপিও তাক সুধিলে, তই কি কৰ? ল'ৰাটোৱে ক'লে যে মই গাঁৱৰ গৰু চৰাওঁ। তেওঁ ক'লে, তোক কি লাগে এতিয়া? বোলে মোক মন্ত্ৰ এটা দিয়ক। ভকতসকলে আলোচনা কৰি গম পালে যে ইয়াক মন্ত্ৰ দিলে ই মুখস্থ ৰাখিব নোৱাৰিব। সেইকাৰণে তাক ক'লে, এটা কাম কৰিবি, তই যিজন ভগৱানৰ মন্ত্ৰ বিচাৰিছ সেইজন ভগৱানেও সৰুতে তোৰ নিচিনাকৈ গৰু চৰাইছিল, আৰু তেওঁৰ এটা নাম হৈছে গোপাল। গো শব্দটোৰ বহুত অৰ্থ আছে। গোটোৱে জ্ঞানকো বুজায়, গো বেদকো বুজায়, আৰু গৰুকো বুজায়। বৎসপালক হিচাপে গোপাল নাম। সেইকাৰণে তাক ক'লে যে তই বেলেগ মন্ত্ৰ নালাগে, গোপাল গোপালকৈ জপ কৰি থাকিবি, তাতে ভগৱান সন্তুষ্ট হ'ব আৰু তই পৰম গতি লাভ কৰিব পাৰিবি। গোপাল নামটো তাক দিলে। আমি আগতে কৈছোঁ তাৰ লিখা পঢ়া একেবাৰে নাই, সি নামটো মুখস্থ কৰি কৰি গৈ আছে, গোপাল 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 গোপাল। অলপ দূৰ যাওঁতে দেখা পালে এটা পুখুৰীত তাৰ লগৰ ল'ৰাটোৰ গাভিনী ম'হ এজনীয়ে বোকা খেচি আছে। ম'হজনীৰ অভাৰখন বিৰাট ডাঙৰ। ই গম পালে যে এই অভাৰখনৰ পৰাতো কমচে কম ম'হজনীয়ে 20 লিটাৰ 25 লিটাৰমান গাখীৰ দিব, আৰু এই ম'হজনী অমুকৰ ঘৰৰ। এই চিন্তা কৰি থাকোঁতে তাৰ কি নাম দিছিলে সি পাহৰি থাকিল। যাৰ যিটো চিন্তা সদায় থাকে সেই তাত সদায় আসক্ত হয়, মন বুদ্ধি সেই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায়, এটাচমেণ্ট হৈ যায়। ই এতিয়া ম'হজনীৰ কথা চিন্তা কৰি থাকোঁতে থাকোঁতে ভকতসকলে দিয়া নামটো পাহৰিলে। তেনেকুৱাতে যিজনীৰ ম'হ, সেই গৰখীয়াটো আহি ম'হজনীলৈ চাই ক'লে, এই বোকাত শুনি কি গপকু কৰি আছ, ওলা বাহিৰলৈ। গপকু বুলি ক'লে। গপকু মানে গপ মাৰি আছ, কি তই তাত সোমাই গপ মাৰি আছ? ক'ব বিচাৰিছিল তেনেকৈ, মুখৰ পৰা ওলাল, এই কি গপকু কৰি আছ, ওলা। গপকু শব্দটো শুনাৰ লগে লগে ই ভাবিলে মোক এই নামটোৱে দিছিল। গোপাল গৈ কি হৈ গ'ল? গপকু। কিন্তু ভাৱত কি আছে?
ভগৱান কৃষ্ণ। ভাৱত আছে সেইজন ঈশ্বৰ যিজনে সৰুতে গৰু চৰাইছিল বুলি ক'লে, কিন্তু উচ্চাৰণ কি হৈ আছে এতিয়া? গপকু। মই এটা কথা ক'ব বিচাৰি আছোঁ, হৰি নামত আপোনালোকৰ যদি উচ্চাৰণ ভুলো হয় তাতো প্ৰভু ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে। এতিয়া সি ভাৱত ভগৱানক লৈ আছে, কিন্তু মুখেৰে উচ্চাৰণ কি কৰি আছে? গপকু। আৰু মোহৰ ৰখীয়াটোক ক'লে যে তই মোৰ গৰুকেইটাও চাবি, মই ভকতে নাম এটা দিছে অলপ মুখস্থ কৰি লওঁ। এই বুলি গছ এজোপাৰ তলত গৈ বহিল আৰু চকু মুদি লৈ নামটো মুখস্থ কৰাত লাগিল। গপকু 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 গপকু। আনহাতে বৈকুণ্ঠত লক্ষীয়াই আহি প্ৰভু ভগৱন্তক আহাৰ এমুঠি দিছে। প্ৰভু ভগৱন্তই ফিচিককৈ হাঁহি দিলে। লক্ষীয়ে সুধিলে, হে প্ৰভু কিয় হাঁহি দিলা? আইগৰাকীয়ে আহাৰ মুঠি দিওঁতে যদি স্বামীজনে যদি মিচিককৈ হাঁহি দিয়ে, তাৰ মানে আহাৰত কিবা বিসংগতি থকা নিচিনা বুজায়। সেইকাৰণে ভাবিলে লক্ষীয়ে যে মোৰ আহাৰত কিবা গণ্ডগোল হ'ল নেকি। ক'লে যে নাই, তোমাৰ আহাৰত একো ইয়াত দিগদাৰ নাই হোৱা। মৃত্যু লোকত মোক এটা আজি নতুন নাম দিলে। বোলে কি নাম? কৈছে গপকু। লক্ষীয়ে কৈছে, হে প্ৰভু ঈশ্বৰ, মই আপোনাৰ 1000টা নাম জানো। প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে, মই আপোনাৰ 1000টা নাম জানো। এই 1000টা নামত ক'তো মই গপকু শব্দটো পোৱা নাই। আৰু যিহেতুকে 1000টা নামৰ ভিতৰত গপকু নামটো নাই, গতিকে কেনেকৈ মানি ল'ম যে সেইজন ভকতে আপোনাকেই স্মৰণ কৰিছে? ডিফাৰেন্সটো তাত বুজি যাব। আপোনাক মোক নাম ধৰি নামাতিলে আমি কেতিয়াও ৰেছপণ্ড নকৰোঁ। যিজনৰ নাম ৰমেশ, আমি মাতিব লাগিব, এই ৰমেশ এইফালে আহা, দীনেশ এইফালে আহা, মাতিব লাগিব। ৰমেশ দীনেশ আমি মাতিলে তেতিয়া গম পাম। কিন্তু ভগৱানৰ ক্ষেত্ৰত কথাটো বেলেগ, তেওঁ ভাৱটো বুজে। আপুনি কি কৰিছে সেইটো ডাঙৰ কথা, ভাৱত কি আছে? আৰু তেতিয়া ভগৱানে ক'লে যে হে লক্ষী, তোমাৰ মনত সংশয় থাকিব পাৰে, কিন্তু মোৰ মনত তিল মানুহ সংশয় নাই। এই ভকতজনে মোৰ নাম লৈ আছে, মই জানিছোঁ। লক্ষীৰ মনত সন্দেহ আহিল। এটা ডাঙৰ কথা আৰু বুজি লওক, অজ্ঞস্য অশ্ৰদ্ধাৱাংশ সংশয়ী আত্মা বিনশ্যতি, না অয়ম লোক অস্তি না পৰ না সুখম সংশয়ী আত্মনা। 4ৰ্থ অধ্যায় 40 নম্বৰ শ্লোক গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হে সখা, হে অৰ্জুন, যিটো পৰিয়ালত গিৰিয়েক ঘৈণীয়েক শাহু বোৱাৰী মাক জীয়েক বাপেক পিতেক কাৰোবাৰ মনত যদি শংকা বা সন্দেহ সোমাল, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত ঘৰখন ধ্বংস হৈ যাব। শংকাটো বৰ বেয়া বস্তু, সন্দেহটো বৰ বেয়া বস্তু। এতিয়া ভগৱান কৃষ্ণই গম পালে যে লক্ষীৰ মনত সন্দেহ আহিল, সেইকাৰণে সন্দেহ নিৰাকৰণ কৰিবই লাগিব। সেইকাৰণে লক্ষীক ক'লে, হে দেৱী, তুমি এটা কাম নকৰা কেলে? কি? তোমাৰ মনত সন্দেহ যদি আছে তুমি পৰীক্ষা কৰি চাই আহা, আৰু সেই ল'ৰাজনক সোধা আচলতে সি কাৰ নাম লৈছে। লক্ষীয়ে ক'লে, অৱশ্যে মই প্ৰমাণ ল'ম। তেওঁ এগৰাকী বুঢ়ী মানুহৰ ভেকশ্যন ধৰিলে, আৰু য'ত ল'ৰাটোৱে চকু মুদি গপকু 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 কৈ আছিল তাৰ ওচৰ পালেহি, আৰু আহি পেলাই সুধিলে, বাপু কাৰ নাম লৈ আছানো? ল'ৰাটোৱে ভাবিলে আকৌ আহিল কোনোবা, আৰু যদি মই এতিয়া কথা পাতোঁ মই আকৌ পাহৰি যাম। সেইকাৰণে ক'লে গপকু গপকু, মানে আঁতৰ হৈ যা। আৰু আইগৰাকীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা নামি আহিছোঁ, এইটোকে শুদ্ধ উত্তৰটো ল'বৰ কাৰণে নসোধাকে মই কেনেকৈ যাম। সেইকাৰণে আকৌ সুধিলে, অ পাই কাৰ নাম লৈ আছানো? ই ক'লে গপকু গপকু। বাৰে বাৰে যেতিয়া সুধি আছে এই কথাটোকে, ই গৰখীয়া ল'ৰা, তাৰ খংটো উঠি আহি আছে। আৰু এবাৰ যেতিয়া সুধিলে, অ পাই কাৰ নাম লৈছ? তাৰ একদম খঙে চিধাই মূৰত ধৰিলে। সি ক'লে, ধেত, একেটা কথাকে বাৰে বাৰে সুধি আছ, যা তোৰ পয়েৰৰ নাম লৈছোঁ, তোৰ গিৰিয়েৰৰ নাম লৈছোঁ বুলি কৈ দিলে। আৰু যেতিয়াই ক'লে, লক্ষীয়ে ভাবিছে হয়তো কথাটো স্বামীয়ে ঠিকেই কৈছিলে, আচলতে মোৰ স্বামীৰ নামেই লৈছে। কথাৰ তাৎপৰ্য হৈছে আপুনি ভক্তি মাৰ্গত সম্পূৰ্ণৰূপে ফ্ৰী আছে, স্বতন্ত্ৰ। যদি আপোনাৰ মুখত কিবা কাৰণত কৃষ্ণ শব্দটো উচ্চাৰিত নহয়, কৃষ্ণ বুলিও যদি হ'ল, ভাৱত যদি শুদ্ধতা আছে, তেতিয়াহ'লে আপুনি পৰমানন্দ লাভ কৰিব পাৰিব। কিন্তু কৰ্মকাণ্ডত এইবিলাক এক্সকিউজ নচলে। যাগ যজ্ঞ পূজা পাতলত যদি মন্ত্ৰত খেলি মেলি হয়, তেতিয়াহ'লে ডাঙৰ ঘটনা হ'ব পাৰিব।
সেইকাৰণে এই তত্ত্বটো যোনে বুজি লৈছে সেই তেওঁলোকে ভক্তি মাৰ্গত কৰিছে। ইয়াতকে সহজ উপায় একোৱেই নাই কলিযুগত। 4জন 5জন মানুহ বা 4গৰাকী 5গৰাকী একত্ৰিত হৈ আইসকলে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম আমি সমাধা কৰিব পাৰোঁ। গতিকে তেনে ক্ষেত্ৰত এই মন্ত্ৰ যিবিলাক আমি সংস্কৃত উচ্চাৰণ কৰিব নোৱাৰোঁ, কি কৈছে বুজি নাপাওঁ, সেইখিনি কৰাতকৈ শুদ্ধ ৰূপত আমাৰ সংস্কাৰবিলাক তেনেকৈ আগবাঢ়ি নিব লাগে। ইয়াত এতিয়া কৈছে ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। হে সুতমুনি, তুমি মোক কোৱা, কাৰণ মই আচল তত্ত্বটো বুজি নাপাই পেলাই আন কৰ্মবিলাক কৰি মৰিলোঁ। শৌনকাদিয়ে কি কৰ্ম কৰি আছিল? যজ্ঞ। 1000 বছৰ যজ্ঞ কৰিলে। সেইকাৰণে কৈছে যে এই তত্ত্বটো নজনাৰ কাৰণে, কলিযুগত যে কৃষ্ণ কথাই সাৰ, এই তত্ত্বটো নজনাৰ কাৰণে আমি বেলেগ কৰ্ম কৰি আমাৰ জীৱনটো বিঠাই গোৱালো। সেইকাৰণে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা। ইয়ালৈকে গৈছে বাৰু কৃষ্ণ।